हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ হুব সায়েন্সত স্বাগতম জনাইছো হয়তো তোমালোকে আজি থাম্বনেল চাই বুজি পাইছা আমি তোমালোকৰ আগত কি ডিসকাশন কৰিম আজি আমি তোমালোকৰ আগত ক্লাস 10 সায়েন্সৰ 10 মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ডিসকাশন কৰিম যেটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম 2025 আৰু ইয়াত যিবোৰ কোৱেশ্চন থাকিব সেইবোৰ তোমালোকে ফাইনাল এক্সামৰ কাৰণে চাব পাৰা মই হাফ ইয়াৰলি আৰু ফাইনাল দুটা এক্সামৰ কাৰণে তোমালোকে এই ভিডিওটো চাব পাৰা আৰু মই ইতিমধ্যে তোমালোকৰ আগত সায়েন্সৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 3 ৰ ভিডিও বনাইছো তোমালোকে চাই লবা তো আজি আমি এই ভিডিওটো তোমালোকৰ 10 মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ডিসকাশন কৰিম আৰু ইয়াৰ পিডিএফটো মই কত দিম তোমালোকক এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা হেছলৈকে চাই যাবা আৰু কিছুমান ইম্পৰ্টেন্ট কথা তোমালোকক মই এই ভিডিওতে কম তো পলম নকৰাকৈ আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো তো এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা এক নম্বৰ কোৱেশ্চনটো দিয়া আছে মায়োপিয়াৰ লগতে হাইপাৰমেট্ৰোপিয়াত ভুগি থকা ব্যক্তি এজনে ড্যাশ থকা চশমা ব্যৱহাৰ কৰে এ নম্বৰ অপচন দিয়া আছে অবতল লেন্স বি নম্বৰ দিয়া আছে উত্তল লেন্স সি নম্বৰ দিয়া আছে দ্বি ফোকাসযুক্ত লেন্স আৰু ডি নম্বৰ দিয়া আছে এটাও নহয় তো আমি জানো যে মায়োপিয়া ভুগি থকা ব্যক্তি এজনৰ কাৰণে কি লেন্স লাগে অবতল লেন্স লাগে হয় না নহয় মায়োপিয়াত ভুগি থকা ব্যক্তিৰ কাৰণে কি লেন্স লাগে অবতল লেন্স লাগে হয় না নহয় আৰু হাইপাৰমেট্ৰোপিয়াৰ কাৰণে কি লেন্স লাগে উত্তল লেন্স লাগে এইবোৰ আমি জানো যে মায়োপিয়াৰ ভুগি থকা ব্যক্তিৰ কাৰণে আমাক কি লেন্স লাগে অবতল লেন্স লাগে ঠিক একেদৰে হাইপাৰমেট্ৰোপিয়াত ভুগি থকা ব্যক্তি এজনৰ কি লেন্স লাগে উত্তল লেন্স লাগে এতিয়া আমাক কোৱেশ্চনটোত এইটো খুদা নাই আমাক কোৱেশ্চনটোত সুধিছে মায়োপিয়াৰ লগতে হাইপাৰমেট্ৰোপিয়াত ভুগি থকা ব্যক্তি এজনে কি চশমা ব্যৱহাৰ কৰে মানে সেই ব্যক্তিজনে মায়োপিয়াতো ভুগি আছে এস ওএল এস কি আছে হাইপাৰমেট্ৰোপিয়াতো ভুগি আছে মানে ব্যক্তিজনে তোমালোকৰ মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া দুটাতে কি আছে ভুগি আছে তেনে হলে সেই ব্যক্তিজনক কি চশমা ব্যৱহাৰ কৰিব লাগিব এইটো আমাক এই কোৱেশ্চনটোত সুধিছে তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি দ্বি ফোকাসযুক্ত লেন্স ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি দ্বি ফোকাসযুক্ত লেন্স মই আকৌ এবাৰ কৈছো মায়োপিয়াত ভুগি থকা ব্যক্তিৰ কাৰণে আমি কি লেন্স ব্যৱহাৰ কৰো অবতল লেন্স ঠিক একেদৰে হাইপাৰমেট্ৰোপিয়াত ভুগি থকা ব্যক্তি এজনৰ কাৰণে আমি কি লেন্স ব্যৱহাৰ কৰো উত্তল লেন্স কিন্তু আমাৰ কোৱেশ্চনটোত কি সুধিছে মায়োপিয়াৰ লগতে হাইপাৰমেট্ৰোপিয়াত ভুগি থকা ব্যক্তি এজনে কি চশমা ব্যৱহাৰ কৰে মানে মানুহজনে বা ব্যক্তিজনে মায়োপিয়া লগতে হাইপাৰমেট্ৰোপিয়াতো ভুগি আছে তো সেই কাৰণে আমি কি লেন্স ব্যৱহাৰ কৰিম দ্বি ফোকাসযুক্ত লেন্স আশা কৰিছো তোমালোকে এই কোৱেশ্চনটো বুজি পালা আৰু এই কোৱেশ্চনটোত মই তোমালোকক তিনিটা কথা কলো যে মায়োপিয়াৰ কাৰণে আহিলে তোমালোকে কি লিখিবা অবতল লিখিবা হাইপাৰমেট্ৰোপিয়াৰ কাৰণে আহিলে তোমালোকে উত্তল লেন্স লিখিবা আৰু যদি দুটাৰ কাৰণে আহে তেনে হলে তোমালোকে কি লিখিবা দ্বি ফোকাসযুক্ত লেন্স আশা কৰিছো তোমালোকে এই কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে সোৱা নেক্সট কোৱেশ্চনটো দিয়া আছে 220 ভোল্ট উৎস এটাৰ সৈতে এটা বৈদ্যুতিক বাল্ব সংযোগ কৰাত ইয়াৰ মাজেৰে 0.50 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহিত হয় বাল্বটোৰ ক্ষমতা হল এতিয়া তোমালোকে মনত ৰাখিবা যেতিয়া তোমালোকক এটা নিউমেৰিকেল দিয়ে সেই নিউমেৰিকেলৰ ওপৰত তোমালোকক কি ডাটা দিয়া আছে তোমালোকে সেইটো প্ৰথমে লিখিবলৈ ট্ৰাই কৰিবা ইয়াৰ ফলত কি হ'ব তোমালোকৰ নিউমেৰিকেলটো কৰিবলৈ তোমালোকৰ সহজ হ'ব তো আমাক ইয়াতে কি ডাটা দিয়া আছে 220 ভোল্ট মানে আমাক কি দিয়া আছে ভোল্ট দিয়া আছে কিমান দিয়া আছে 220 ভোল্ট ঠিক আছে ঠিক একেদৰে কি কৈছে 0.5 এম্পিয়াৰ এম্পিয়াৰ দেখি আমি বুজি পাইছো ইটো কি দিয়া আছে আমাক কারেন্ট দিয়া আছে কাৰণ কারেন্টৰ ইউনিট কি হয় এম্পিয়াৰ হয় তো আমি ইটো দেখি বুজি পাইছো বা কোৱেশ্চনটো পঢ়িও বুজি পোৱা যায় আৰু আমি ইউনিটটো দেখি বুজি পাইছো আমাক কি দিয়া আছে কারেন্ট দিয়া আছে কিমান দিয়া আছে 0.50 এম্পিয়াৰ বা 0.50 এম্পিয়াৰ বা তোমালোকে 0.05 এম্পিয়াৰ লিখিব পাৰা হৈছে এতিয়া তোমালোকক কোৱেশ্চনটো সুধিছে বাল্বটোৰ ক্ষমতা হল এতিয়া আমি এটা ফৰ্মুলা পাইছিলো কি ফৰ্মুলা P = VI আমি এটোটা ফৰ্মুলা পাইছো কি ফৰ্মুলা P = VI হয় না নহয় এতিয়া সোৱা এতিয়া যদি আমি V ঠাইত কি পাতিম আমাৰ V কিমান দিয়া আছে 220 দিয়া আছে হয় না নহয় আৰু আমাক কারেন্টটো কি দিয়া আছে 0.50 মানে 0.5
0.50 আমি কি লিখিব পাৰো 0.5 লিখিব পাৰো বা তোমালোকে 0.50 লিখিব পাৰা তেনেহলে এইটো যদি আমি পূৰণ কৰো তেনেহলে তোমালোকে কিমান পাবা 110 আৰু ক্ষমতাৰ এসআই একক কি হয় ওয়াট হয় বুজি পালা যে আমাৰ কোশ্চেনটো কি দিয়া আছে ভি দিয়া আছে হনে নহয় আমাৰ কোশ্চেনটোত কি দিয়া আছে আমাৰ কোশ্চেনটোত ভি দিয়া আছে ঠিক একদৰে আমাৰ কোশ্চেনটোত আইও দিয়া আছে এতিয়া আমাক কি উলিয়াব কৈছে ক্ষমতা উলিয়াব কৈছে তো ক্ষমতাৰ কাৰণে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা P = VI হনে নহয় এতিয়া আমি কি কৰিম ভি বহাই দিম ভি কিমান আছে আমাৰ 220 ভোল্ট আৰু আই কিমান দিয়া আছে আমাক 0.50 এম্পিয়াৰ আৰু এইটো যদি আমি পূৰণ কৰি দিও এইটো আৰু এইটো যদি আমি পূৰণ কৰি দিও তেতিয়া আমি কিমান পাম 110 ওয়াট পাম কিয় ওয়াট পালো কাৰণ ক্ষমতাৰ এসআই একক কি ওয়াট বুজি পাইছা তো আমি কি পালো 110 ওয়াট তো ইয়াৰ উত্তৰটো ক'ত আছে চোৱা তো ইয়াৰ উত্তৰটো আছে তোমালোকৰ অপচন নম্বৰ বি অপচন নম্বৰ বি আছে ইয়াৰ উত্তৰটো আশা ৰাখিছো তোমালোকে এই কোশ্চেনটো বুজি পালা যদি কোনোবাই বুজি পোৱা নাই তোমালোকে ভিডিওটো আকৌ এবাৰ চাবা জাস্ট তোমালোকক ফৰ্মুলাটো মনত ৰাখিব লাগিব P = VI এই ফৰ্মুলাটো তোমালোকক মনত থাকিব লাগিব নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ সম্ভাব্য পিএইচ হ'ব এতিয়া তোমালোকে মোক কোৱা যদি এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে সেটো এসিড হ'ব নে ক্ষাৰক হ'ব যদি নীলা লিটমাছ ৰঙা কৰে তেনেহলে নিশ্চয় সেটো এসিড হ'ব কাৰণ এসিডে কি কৰে এসিডৰ আমি কি ধৰ্ম পাইছো যে এসিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে তেনেহলে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰো কি যে নীলা লিটমাছ ৰঙা কৰে মানে এটো কি হ'ব এসিড হ'ব হনে না এটো কি হ'ব আমাৰ এসিড হ'ব এটো আমি বুজি পালো যে নীলা লিটমাছ ৰঙা কৰে মানে এটো এসিড হ'ব এতিয়া এসিডৰ পিএইচৰ মান কি হয় 7 তকৈ কম হয় এইটো তোমালোকে মনত ৰাখিবা যে এসিডৰ পিএইচৰ মান 7 তকৈ কম হয় বুজি পাইছা এতিয়া চোৱা 7 তকৈ কম কি দিয়া আছে 1 দিয়া আছে কাৰণ 1 টু ইয়াৰ 7 তকৈ কম 9 টু 7 তকৈ বেছি তো এটো নহব 14 টু 7 তকৈ বেছি তো এটো নহব তো 7 তকৈ কম কি আছে 1 আছে তো এটো হ'ব বুজি পাইছা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 1 বুজি পালা আকৌ এবাৰ কৈছো যদি এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে তেনেহলে হেতু কি হ'ব এসিড হ'ব কাৰণ আমি এসিডৰ ধৰ্মত পঢ়ি আহিছো এসিডে নীলা লিটমাছ ৰঙা কৰে এতিয়া তাৰ পিছত তোমালোকক মনত ৰাখিব লাগিব যে এসিডৰ পিএইচৰ মান কি হয় 7 তকৈ কম হয় তো ইয়াৰ 7 তকৈ কম কি আছে 1 আছে তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ আশা ৰাখিছো এইটো তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছো নেক্সট কোশ্চেনটো দিয়া আছে এজন মানুহে খাদ্য ৰান্ধিবলৈ তলৰ কণ্ঠ শক্তিৰ উৎস ব্যৱহাৰ কৰিব যাতে ৰান্ধতে ধোঁৱা উৎপন্ন নহয় এতিয়া আমাক কি কৈছে যে এজন মানুহে খাদ্য ৰান্ধিবলৈ তলৰ কণ্ঠ শক্তিৰ উৎস ব্যৱহাৰ কৰিব যাতে কি হয় ৰান্ধতে কি হয় ধোঁৱা উৎপন্ন নহয় তো এ নম্বৰ অপচন দিয়া আছে কয়লা বি নম্বৰ দিয়া আছে বিদ্যুৎ সি নম্বৰ দিয়া আছে পেট্ৰলিয়াম আৰু ডি নম্বৰ দিয়া আছে খৰি এতিয়া ইয়াতে কি হ'ব অপচন নম্বৰ বি বিদ্যুৎৰ দ্বাৰা যদি আমি ৰান্ধো তেনেহলে কি হ'ব তাত ধোঁৱা উৎপন্ন নহব তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি তো ইয়াৰ এ নম্বৰ অপচন কি দিয়া আছে চোৱা এ নম্বৰটো দিয়া আছে শ্বাস প্ৰশ্বাস বি নম্বৰ দিয়া আছে শালক সংশ্লেষণ সি নম্বৰ দিয়া আছে অন্তঃকোষীয় ভক্ষণ আৰু ডি নম্বৰ দিয়া আছে এক্সাইটোসিস তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ শ্বাস প্ৰশ্বাস কোষবোৰে কি কৰে কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰে কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা শ্বাস প্ৰশ্বাসৰ দ্বাৰা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে কাক জিনীয় বিজ্ঞানৰ জনক বুলি গণ্য কৰা হয় তো আমাক এ নম্বৰ অপচন দিয়া আছে চাৰ্লছ ডাৰউইন বি নম্বৰ দিয়া আছে গ্ৰেগৰ মণ্ডেল সি নম্বৰ দিয়া আছে জিন ব্ৰেটিষ্ট লেমাৰ্ক আৰু ডি নম্বৰ দিয়া আছে ৰবাৰ্ট হুক তো জিনীয় বিজ্ঞানৰ জনক বুলি কাক কোৱা হয় তো জিনীয় বিজ্ঞানৰ জনক বুলি গ্ৰেগৰ মেণ্ডেলক কোৱা হয় অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ গ্ৰেগৰ মেণ্ডেল তোমালোকক এইটো হট কোশ্চেনটা আহিব পাৰে যে কাক জিনীয় বিজ্ঞানৰ জনক বুলি গণ্য কৰা হয় তোমালোকক লিখিব লাগিব গ্ৰেগৰ মেণ্ডেলক জিনীয় বিজ্ঞানৰ জনক বুলি গণ্য কৰা হয় আশা ৰাখিছো এইটো তোমালোকে বুজি পাইছা নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে জিনৰ বিষয়ে তলৰ কণ্ঠ উক্তি শুদ্ধ জিনৰ বিষয়ে তলৰ কণ্ঠ উক্তি শুদ্ধ আমাক ইয়াতে
লিখিব গৈছে আৰু এনেকুৱা কোৱেশ্চন তোমালোকৰ আহে তো এ নাম্বাৰ দিয়া আছে জিন প্ৰটিনৰ দ্বাৰা গঠিত বি নাম্বাৰ দিয়া আছে জিনবোৰ ডিএনএ দ্বাৰা গঠিত সি নাম্বাৰ দিয়া আছে কোন জীৱৰ লিংগ নিৰ্ণয়ৰ বাবে জিন দায়বদ্ধ ডি নাম্বাৰ দিয়া আছে এটাও নহয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নাম্বাৰ বি জিনবোৰ ডিএনএ দ্বাৰা গঠিত আশা ৰাখিছো এইটো তোমালোকে বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চালিত হোৱা পৰিঘটনাটোক বোলা হয় মানে পিতৃ মাতৃৰ জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰ পৰৱৰ্তী প্ৰজন্মলৈ যোৱা পৰিঘটনাটোক আমি কি বুলি কম সেটো আমাক ইয়াতে লিখিব গৈছে তো ইয়াৰ এ নাম্বাৰ অপশন দিয়া আছে বংশগতি বি নাম্বাৰ দিয়া আছে ভিন্নতা সি নাম্বাৰ দিয়া আছে অভিযোজন আৰু ডি নাম্বাৰ দিয়া আছে এটাও নহয় তো যদি পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চালিত হয় এই পৰিঘটনাটোক আমি বংশগতি বুলি কওঁ তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নাম্বাৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বংশগতি নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে CaCO3 এইটো ভাঙি কি হৈ গৈছে CaO প্লাস কি হৈ গৈছে CO2 এতিয়া আমাক অপশন দিছে এ নাম্বাৰ সংযোজন বিক্ৰিয়া বি নাম্বাৰ বিযোজন বিক্ৰিয়া সি নাম্বাৰ অপসৰণ বিক্ৰিয়া আৰু ডি নাম্বাৰ এটাও নহয় মানে আমাক এটা বিক্রিয়া দিছে এই বিক্রিয়াটো ভাঙি কি হৈ গৈছে দুটা বিক্রিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হৈছে তো এইটো কি বিক্রিয়ক পদাৰ্থ তো এটা বিক্রিয়ক পদাৰ্থৰ পৰা যদি দুই বা ততোধিক বিক্রিয়ক পদাৰ্থলৈ ভাঙি যায় তেনেহলে সেই বিক্রিয়াটোক আমি কি বুলি কওঁ বিযোজন বিক্রিয়া সেই বিক্রিয়াটোক আমি কি বুলি কওঁ বিযোজন বিক্রিয়া আকৌ কৈছো এটা বিক্রিয়ক পদাৰ্থৰ পৰা যদি দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি যায় তেনেহলে তাক কি বুলি কোৱা হয় বিযোজন বিক্রিয়া তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নাম্বাৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এজন প্ৰাপ্তবয়স্ক যুৱক বা যুৱতীৰ সুস্থ চকুৰ বাবে দৃষ্টিৰ নিম্নতম দূৰত্ব হৈছে এইটো আই থিংক সকলে পাবা এ নাম্বাৰ দিয়া আছে 2.5 সেন্টিমিটাৰ বি নাম্বাৰ দিয়া আছে 26 সেন্টিমিটাৰ সি নাম্বাৰ দিয়া আছে 25 সেন্টিমিটাৰ আৰু ডি নাম্বাৰ দিয়া আছে 25 মিটাৰ সো তোমালোকে আশা কৰিছো এইটো ইজি কোৱেশ্চন সকলে জানা তো ইয়াৰ উত্তৰটো কি হ'ব 25 সেন্টিমিটাৰ অপশন নাম্বাৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো আশা ৰাখিছো আজি আমি ক্লাসত আমি এইকেইটা তোমালোকৰ আগত এমসিকিউ ডিসকাশন কৰিলো আশা ৰাখিছো তোমালোকে আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এই ভিডিওটোত আমি তোমালোকক পৰীক্ষাৰ আগলৈকে এমসিকিউ লৈ আহিম যাতে তোমালোকে এমসিকিউ ভিডিওবোৰ পোৱা বা আমাৰ চেনেলত তোমালোকক যিকোনো ভিডিও যদি আমি দিও তোমালোকে যাতে তাৰ নোটিফিকেশন পোৱা তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি তোমালোকক ক্লাস 10 ৰ কাৰণে আৰু ভিডিও দিবলৈ ট্ৰাই কৰিম সো আশা ৰাখিছো আজিৰ কোৱেশ্চনবোৰ ভাল পালা আৰু মই তোমালোকক গোটেইখিনি যিমান পাৰো বুজাই দিবলৈ ট্ৰাই কৰিলো যদি কোনোবাই কিবা প্ৰবলেম হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা নতুবা তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ তাত তোমালোকে সুধিব পাৰা আৰু তোমালোকক ইয়াতে কও যে এই পিডিএফটো মই আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত আপলোড কৰি দিম যদি কোনোবাই আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা নাই তোমালোকে ডেসক্ৰিপচনত লিংকৰ পৰা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা মই তোমালোকক এই পিডিএফটো সেই গ্ৰুপটোত সেন্ড কৰি দিম সো আশা ৰাখিছো আজি ভিডিওটো ভাল পালা তো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো